সো এইখনৰ ফাৰ্ষ্ট প্ৰাইচ আছে 1,20,000 টকা দিম সিল ইঞ্জিন আহি মেকানিক মাতিলৈ গাড়ী দেখাব পাৰে যোনখন গাড়ী টেষ্ট ড্ৰাইভ দিব আছে দিব পাৰে আপোনালোকে কেটনখন 2017 তোমাৰ অটোমেটিক বহুতে বিচাৰি থাকে আচ্ছা লেডিছৰ কাৰণে বেষ্ট VXI হয় প্ৰাইচ ৰাখিছো 290 তো নমস্কাৰ গাইছ স্বাগতম জনাইছোঁ জেটিএম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ পুনৰবাৰ ছেকেণ্ড হেণ্ড গাড়ীৰ উপস্থাপন লৈ মই আহিছোঁ বৰাগাঁও ট্ৰু ভেলুত আহিছোঁ বহুত দিনৰ মূৰত আহিছোঁ আমাৰ সৌৰভ দা আছে নমস্কাৰ হয় সৌৰভ দা নতুন ক্লাছখিনিৰ কাৰণে এবাৰ এড্ৰেছটো জনাই দিয়ক একচুৱেলি বহুতে এড্ৰেছটো গম নাপায় চ' এইখিনি জেগাৰ প্ৰপাৰ এড্ৰেছ হ'ল তোমাৰ মাৰুতি সুজুকি ট্ৰু ভেলু গুৱাহাটী বৰাগাঁও আচ্ছা বৰাগাঁৱতে নগাঁও আৰু বঙাইগাঁও বুলি ভাবি থাকে এই দুটাই নহয় চ' এতিয়া একচুৱেলি আমাৰ ইয়াতে আপোনাৰ 80,000ৰ পৰা লৈ পেলাই 20 লাখ 22 লাখলৈকে গাড়ী পাই যাব আপোনালোকে আচ্ছা যিমান যাক যেনেকুৱা লাগে আৰু ৱেগনাৰ হওক চুইফ্ট হওক মানে যোনবোৰ যোনবোৰ মানে ৰিসেল থাকা গাড়ীবোৰ সেইবোৰ গাড়ী একচুৱেলি মানে বহুত কেইখন অপশ্যন আছে বা ইয়ন হওক 1.5 লাখৰ ভিতৰত ওকে এল্টোৱে লাগক অপশ্যন বহুত আছে যাক যেনেকুৱা চাব এতিয়া ভিডিঅ'টো চাব না স্কিপ কৰাকে যদি ভিডিঅ'টো নাচাই ওকে আপোনালোকে বিচাৰি থকা গাড়ীখন ভিডিঅ'ৰ মাধ্যমেৰে পাব পাৰে আৰু এটা কথা ভিডিঅ'টো চাই থাকিব হয় কওক মানে বহুতে তোমাৰ ভিডিঅ' চাই আহিও কিন্তু ফোন কৰি পেলাই নাহে সো ফোন কৰি পেলাই আহক আপোনালোকে ভিজিট কৰাৰ আগত সৌৰভ কোনে সিকিউৰিটি কলে হ'ল মোক পাই যাব আপোনালোকে ওকে সৌৰভ দাক পাই যাব কিবা এটা নিশ্চয় কম কৰাই দিব আপোনালোকে ডেফিনেটলি কম মই বিচাৰো যে কমত গাড়ী এখন পাওক ভাল গাড়ী এখন পাওক তো তাৰ কাৰণে আপোনালোকে ইয়াৰ পৰা যদি গাড়ী পাৰচেজ কৰে নিজে ডিলাৰ আহি ভিজিট কৰি টেষ্ট ড্ৰাইভ লৈ ফুল ডকুমেণ্টেশ্যন চাই গাড়ী পাৰচেজ কৰিব কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন দিওঁ আপোনালোকে জানে তো দেৰি নকৰোঁ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ নে কি কয় বলক তো প্ৰথম আমি ৰিচখনৰ পৰা ষ্টাৰ্ট কৰোঁ ৰিচ লৈ লওঁ আজিৰ মানে একচুৱেলি ভিডিঅ'টো কি হয় কম দামী গাড়ীয়ে দেখাম চ' কম দামী কাষ্টমাৰ মানে তোমাৰ কমেণ্টতো বহুতে কৰি আছিলে হয় চ' সেইকাৰণে আজি কম দামী গাড়ীয়ে থাকিব আচ্ছা চ' এইখনৰ ফাৰ্ষ্ট প্ৰাইচ আছে 1,20,000 টকা দিম কিমান মান চলিছে দাদা গাড়ী তোমাৰ ৰানিং বেছি হোৱা নাই 60ৰ পৰা 70ৰ ভিতৰত ওকে নেক্সট কি দেখাব কওক নেক্সট গাড়ী চাওক এয়া চাওক নেক্সট ষ্টকটো চাব পাৰে কিমান গাড়ী আছে চ' চিলেক্ট কৰি কিছুমান গাড়ী দেখাম তাৰে মাজত এখন এষ্টাৰ আছে হয় 1.5 লাখ টকাৰ বাজেটত এষ্টাৰ গাড়ী 2011 মডেল 2011 মডেল ইয়েস গাড়ী সিল ইঞ্জিন পাব সিল ইঞ্জিন আহি মেকানিক মাতিলৈ গাড়ী দেখাব পাৰে যোনখন গাড়ী টেষ্ট ড্ৰাইভ দিব আছে দিব পাৰে আপোনালোকে ফাৰ্ষ্ট ওনাৰ গাড়ী পাব ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ওকে নেক্সটখন কওক নেক্সটখন আপোনাৰ দাম আছে 5 লাখ টকা 5 লাখ টকা ফাইনেন্স হ'ব হৈ যাব পেট্ৰলত হয় 2019ৰ আচ্ছা 19ৰ গাড়ী ওকে নেক্সট কি দেখাব ইয়ন নেক্সট তোমাৰ ইয়ন আছে হয় এখনৰ ফ্ৰণ্ট গ্লাছটো ভাঙিছে এটা চেঞ্জ হৈ যাব 1.5 লাখ টকা ৰাখিছো প্ৰাইচ আচ্ছা কিমান চনৰ গাড়ী এখন তোমাৰ 2012ৰ ইয়েস ওকে নেক্সট কেটেনখন 2017ৰ তোমাৰ অটোমেটিক বহুতে বিচাৰি থাকে আচ্ছা লেডিছৰ কাৰণে বেষ্ট এখন গাড়ী ওকে সো এখনৰ প্ৰাইচ আছে 3 লাখ টকা 3 লাখ টকা পাব ওকে 80,000 মান দিলে দাদা ওলাই যাব এইখনৰ দাম আছে 40,000 টকা 40,000 টকাত গাড়ী পাই আছে আপোনাৰ পাই যাব কিন্তু আগতীয়াকৈ কৈ দিওঁ 5-10,000 টকা মানৰ এইটো কাম আছে এইটো কিন্তু কাষ্টমাৰে কৰি ল'ব লাগিব এইটো আগতীয়াকৈ কৈ দিলোঁ আৰু ওকে নেক্সট কি দেখাব কওক নেক্সট আপোনাৰ i20 খন দেখাব পাৰা i20 কওক বেছি দাম নাই এখনৰ দাম ৰাখিছোঁ 2,80,000 টকা 2,80,000 কিমান চনৰ গাড়ী 15ৰ গাড়ী হয় ৰিফাইনেন্সো কৰাই দিম 2 বছৰ 15ৰ গাড়ী ৰিফাইনেন্স কৰাই দিব 2,80,000 টকাত আপোনাৰ গাড়ী আহি আপুনি চলাইছো আপোনাৰ 1 টকাৰ কাম নাই এইখিনি আপোনাক ক'ব পাৰিম ওকে অকমান তুমি ইউটাৰ্ণ মাৰি 80,000 টকাত চেভলেটৰ এখন দেখাব পাৰা ইউভা 80,000ত আজি ভিডিঅ'টো অলৰেডি কম দামী গাড়ীয়ে থাকিব আচ্ছা এইখন চিলিঞ্জিন পাব দাদা আহি চলাই চাওক আপুনি বাছ মই আপোনাক এইখিনি কথা মেকানিক আনিব পাৰিব আৰামছে পাৰিব ইয়নখন কওক ইয়নখন 1.5 লাখ ৰাখিছোঁ 1.5 লাখ কিমানৰ ইয়ন এইখন তোমাৰ 2012ৰ স্পৰ্টছ দি আছোঁ স্পৰ্টছ মডেল ওকে 2012ৰ ইয়ন 1.5 লাখ টকাত পাই আছে কম দামতে যদি গাড়ী লোৱাৰ কথা এফালে এল্টো আছে 2,40,000 2,40,000 যিসকলৰ মানে আণ্ডাৰ 4 লাখৰ ভিতৰত বাজেট আছে আপোনালোকে আহি চাব পাৰিব যিকোনো গাড়ী এখন পছন্দ হৈ আছে গাড়ীৰ লাইন চাওক আপোনালোকে যাক যেমান যেনেকুৱা সুইফ্টখন দেখাই দিব সুইফ্টটো বহুতে বিচাৰি থাকে হয় কওক 19ৰ হয় 19ৰ গাড়ী আচ্ছা কিমানত দিব কওক এখনত দাম ৰাখিছোঁ তোমাৰ 530 2019ৰ কিমান পৰে কওক নতুনখন কিমান পৰে নতুনখন অন ৰোড ল'ব গ'লে সেইটো সময়ত আপোনাৰ 8.5 লাখ পৰিছিলে 8.5 লাখ পৰিছিলে নেক্সট ডিজায়াৰখন কওক দাদা নেক্সট ডিজায়াৰখন পেট্ৰলত হয় 2013ৰ VXI ওকে প্ৰাইচ আছে তোমাৰ এইখনৰ 3 লাখ টকা 3 লাখ টকা ডিজায়াৰ বেছি ন 50,000 টকা 60,000 টকা ডাউন পেমেণ্টে ওলাই দিম মই ওলাই দিব ওকে আকৌ এখন সুইফ্ট দেখিছোঁ হোৱাইট কালাৰ সুইফ্ট তোমাৰ 2012ৰ হয় ডিজেলত হয় এইখনৰ প্ৰাইচ আছে তোমাৰ 250 মান আছে 250 আহি যাব 2012ৰ গাড়ী 12 আছে ওকে কুইটখন আছে তোমাৰ 2 লাখ টকা 2 লাখ টকা 2018 ফাৰ্ষ্ট অফ অল গাড়ী চাব পাৰে সিল্কি সিলভাৰ কালাৰত আচ্ছা 2011ৰ হয় টেক্সো আছে টেনশ্যন নাই যদি কোনোবা ভয় কৰি আছে ওকে 1.5 লাখ টকা দিলে হ'ল 1.5 লাখ টকা তাতেও আহক আপোনাৰ জেটিএম বকৰ ভিডিঅ' চাই 100% কিবা এটা না কিবা ডিছকাউণ্ট থাকিব ওকে ৱেগনাৰখন কওক দাদা
ৱেগনাৰখন 2012 আচ্ছা VXI মডেল হয় ফ্ৰণ্ট গ্লাছটো ভাঙিছে এইখনৰো সেম চেঞ্জ কৰাই দিব চেঞ্জ কৰাই দিম আচ্ছা প্ৰাইচ আছে এইখনত তোমাৰ 2,50,000 2 লাখ টকা 2.5 লাখ টকা 2 লাখ টকাত ৱেগনাৰ পাইছে এইখনটো দাদা ফাইনেন্স নহ'ব ফাইনেন্স নহ'ব এইখন আগতে কৰি দিছিলোঁ 2012 গাড়ীও কৰি দিছোঁ আজিকালি নহয় মানে এতিয়া নহয় মানে এতিয়া নহয় একচুৱেলি ইগনিছ বহুতে বিচাৰি থাকে তোমাৰ বহুত ৰিয়েলি গাড়ী এখন ঠিক আছে 2018 হয় ওকে তোমাৰ টপ মডেল কোম্পানী ভিতৰত এলয় পাই যাব এলৱেল পায়ে আছে আৰু অটোমেটিকত হয় গাড়ী ধুনীয়া একদম লেডিছৰ কাৰণে এখন গাড়ী বেষ্ট এইখন সেম ওকে প্ৰাইচ এইখন গাড়ীত তোমাৰ 450 অনলি 450 দি আছোঁ ৰিফাইনেন্স হ'ব এইখন ৰিফাইনেন্স কৰাই দিম আপোনালোকৰ যদি চিভিল ভাল আছে 50-60,000 টকা দিও মই ওলাই দিম নেক্সট কুইটখন কওক দাদা কুইটখনৰ তোমাৰ এখন 2016 আচ্ছা তোমাৰ এইখনৰ প্ৰায় ৰাখিছোঁ 1,80,000 টকা দিলেও 1,80,000 অঁ ওকে 1,80,000 টকাত কুইট পাই আছে 2016 নেক্সট ডিজাৰখন কওক নেক্সট ডিজাৰখন হ'ল তোমাৰ 2013 আচ্ছা VXI হয় তোমাৰ এইখনৰ প্ৰাইচ আছে একদম দিব পৰা প্ৰাইজত দিম 270 দি আছোঁ তাতেও ৰিফাইনেন্স কৰি দিম 50-60,000 টকা দিয়ক মাত্ৰ আচ্ছা 270 ত আপোনালোকে সুইফট ডিজাৰ পাই আছে নাম্বাৰ প্লেট চাই লওক BD সিৰিজৰ 6822 ওকে কেটেন 2019 কেটেন দি আছে একদম চেলেঞ্জিং প্ৰাইজত দিম দেই আচ্ছা 2,90,000 অনলি 2,90,000 19 কেটেন 19 কেটেন আচ্ছা ফাইনেন্স হ'ব দাদা ফাইনেন্স কৰাই দিম ডিজাৰখন তোমাৰ 2015 হয় হয় তোমাৰ দাম আছে তোমাৰ 380 য়েছ 3,80,000 পাই যাব নেক্সট আছে চেলেৰিও য়েছ চলিছে কওক এইখনত তোমাৰ বেছি চলা নাই 50-60 আচ্ছা 2015 হয় পেট্ৰল সিল ইঞ্জিন পাব দাদা সিল ইঞ্জিন পাব প্ৰাইচ আছে তোমাৰ এইখনত 2,60,000 ফাৰ্ষ্ট অনাৰ পাব ফাৰ্ষ্ট অনাৰ অৰিজিনেল পেইণ্টৰ গাড়ী তাতে আচ্ছা খালি বাম্পাৰ টাচ আপ হৈছে দে বাম্পাৰটো ওকে ফৰ্ড এস্পায়াৰ কওক এইখনৰ দাম ৰাখিছোঁ তোমাৰ 2,70,000 2016 270 আচ্ছা দাটছান ৰেডিগো ৰাখিছোঁ তোমাৰ 1,30,000 130 কিমান চনৰ গাড়ী কওক 2016 গাড়ী ওকে ৱেগনাৰখন কওক ৱেগনাৰখন 2016 VXI হয় প্ৰাইচ ৰাখিছোঁ 290 অনলি ফাইনেন্স হ'ব 16 গাড়ী 50-60,000 টকা দিয়ক ওলাই দিম মই চব গাড়ীতে আপোনাক আকৌ এখন আছে ওচৰতে হয় এইখন তোমাৰ 2011 আচ্ছা এইখনৰ প্ৰাইচ আছে তোমাৰ 2 লাখ টকা 2 লাখ টকাত পাব 11 গাড়ী ৱেগনাৰৰ অপশ্যন বহুত কেইখন আছে 4খন বুলি নহয় আৰু আছে আমাৰ তাতে ৱেগনাৰ চাওক যাক যি গাড়ী লাগে খালি গাড়ী আছে কিন্তু ডেলিভাৰীখন প্ৰপাৰ গেটাবত পাব আপোনালোকে গাড়ী এইখিনি মোৰ বিশ্বাস ৰাখিলে নেক্সট বেলেনখন কওক দাদা বেলেনখন 2020 জেটা 2020 গাড়ী জেটা হয় আচ্ছা ইনবিল এলয় পাই যাব এল'উইল কোম্পানী ফিটেড এল'উইল আছে আচ্ছা তাৰপিছত তোমাৰ মিউজিক চিষ্টেম পাই যাব কোম্পানীৰ ডিছপ্লেও পাই যাব কোম্পানী ফিটেড প্ৰাইচ এইখন গাড়ী 5,60,000 টকা ফাৰ্ষ্ট অনাৰ গাড়ী দাদা ফাৰ্ষ্ট অনাৰ গাড়ী আচ্ছা ফাৰ্ষ্ট অনাৰ গাড়ী 5,60,000 টকাত আপোনালোকে পাই আছে তো অতি সোনকালে যোগাযোগ কৰক বেলেনো যদি লোৱাৰ কথা এখন ভাবি আছিলে আমাৰ ইয়াতে কি একচুৱেলি 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ ৰেঞ্জত মানে বহুত গাড়ী আছে আপোনাৰ বহুত গাড়ী আছে একচুৱেলি কি কাষ্টমাৰবিলাক ফোন কৰি থাকে ফোন কৰাতকৈ বেছি বেটাৰ আৰু বহুতে আহিলেও মানে ফোন নকৰা ফোন কৰি পেলাই নাহে ফোন কৰি পেলাই অহাটো মই বেছি মানে প্ৰিফাৰ দিম মানে এতিয়া মানে আপোনালোকক ডিছকাউণ্টো দিব পাৰিম আচ্ছা বেলেগে ডিফাৰেণ্ট দাম কওঁ মই বেলেগ দাম কওঁ মানে সেইকাৰণে এক চাইছো লুক্সৰ K10 2016 হয় এখন VXI আচ্ছা 85,000 জেনুৱেন চলা ওকে আৰু এটা কথা কৈছোঁ আমাৰ ইয়াতে যি আছে জেনুৱেনলি আমাৰ মিটাৰ টেম্পাৰিং নহয় আচ্ছা প্ৰাইচ আছে এখন গাড়ীৰ 2,70,000 টকা 2,70,000 টকা যদি K10 এখন ল'ম বুলি ভাবি আছে অতি সোনকালে যোগাযোগ কৰক 2,70,000 টকাত এখন লৈ যাব পাৰিব এফালে টেৰেনো এখনো আছে টেৰেনোখনো দেখাই দিব পৰা মানে হয় কওক বহুতে টেৰেনো বিচাৰি থাকে আচ্ছা 4,30,000 টকা 2019 টেৰেনো দি আছোঁ 2019 বেছ টিউবৰ পৰা লৈ পেলাই ডিছপ্লেৰ লগে লাগি আছে এণ্ড্ৰইড আচ্ছা লক আছে গাড়ীখন 4,30,000 দাদা এখন ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব আপোনালোকে 60,000-70,000 টকা দি ওলাই দিম মই চিল ইঞ্জিন পাব নে নাপাব কওক আপুনি আহি চলাই চাওক বাছ মই এইখিনিয়ে কথা ক'লোঁ এনেকুৱা হৈ আছে গাড়ী সুজুকিৰ গাড়ী ল'ব বিচাৰে চাওক গাড়ী লাইন হৈ আছে যাক যেনেকুৱা যি গাড়ী লাগে নেক্সট ৱেগনাৰখন কওক ৱেগনাৰখন তোমাৰ 2017 আচ্ছা তোমাৰ এলেক্সা ব্ৰেণ্ডত হয় প্ৰাইচ ৰাখিছোঁ 330 1 বছৰৰ ৱাৰেণ্টিও পাই যাব 3টা ফ্ৰী ছাৰ্ভিচিং গোটেইখিনি অলমষ্ট পাই যাব ওকে আউৰাখন বুকিং হৈছে তোমাৰ হৈছে ML সিৰিজ তোমাৰ ML ৰ ভিউৱাৰ্ছবোৰো বহুতে চাই থাকে আচ্ছা ML ৰ পৰা মোক বহুত ফোন আহি থাকে ML ৰ কাৰণেও গাড়ী লৈ আহিছোঁ 2013 আৰু ML ৰ গাড়ী গমে পোৱা এল'উইল নহ'লেতো হ'বই নোৱাৰে এল'উইল থাকিবই সিহঁতৰ গাড়ী প্ৰাইচ এখন গাড়ী 1.5 লাখ টকা 1.5 লাখ টকা যদি মেঘালয়ৰ পৰা কোনোবাই চাই আছে 1,50,000ত আপোনালোকে এইখনো লৈ যাব পাৰিব গাড়ী চাওক এইখন ফাইনেন্স হ'ব দাদা এখন ফাইনেন্স হৈ যাব আচ্ছা নেক্সট একচুৱেলি বহুত ৰিয়েলি গাড়ী মানে এইখন আচ্ছা তোমাৰ গ্ৰেণ্ড ভিটাৰা লৈ আহিছোঁ হয় 2023 হয়
জেটা ভেৰিয়েণ্টত হয় আচ্ছা তোমাৰ ৰানিং হৈছে গাড়ী ওকে অনলি 13,000 13,000 ৰানিং 13,000 ৱাৰেণ্টি পিৰিয়ডতে আছে গাড়ী আচ্ছা স্পেট টায়াৰ ইউজে হোৱা নাই ওকে গাড়ী প্ৰাইচ ৰাখিছোঁ 12,50,000 নতুনখন কিমান পৰে এখন ল'ব গ'লে অন্যত তোমাৰ 15 লাখ টকা পৰে ওকে তো ধন্যবাদ গাইজ সৌৰভদাৰ সৈতে মিলি পেলাই ইয়াতে যিখিনি গাড়ী আছে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকেতো জানে ট্ৰু ভেলু বুলি ক'লে বহুতখিনি গাড়ী থাকে 200 মান থাকে নেকি দাদা 200 আমাৰ 300 প্লাছ গাড়ী আছে 300 প্লাছ আছে গাড়ী ওকে যাক যেনেকুৱা যি গাড়ী লাগে ল'ব পাৰিব আৰু যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোটেই গাড়ী দেখুৱাটো সম্ভৱ নহয় তো আপোনালোকে জানে তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'ত তেনেকৈ জয় আই অসম